ওলাইকে দেখিলো সহানে শ্ৰীগাল আংখিৰ মূৰত পাংখিৰ বাহা জলৰ মধ্যে বাঘৰ পাওঁ বুঢ়া ছাগলী মাছ ব্লগৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাব। আৰু আজি আছোঁ মই এখন দোকানৰ সন্মুখত আৰু চাবচোন এই দোকানৰ সন্মুখত এই ৰাতি 12 বজাত কি কাম চলি আছে আপোনালোকক অলপ দেখুৱাই আহকচোন। চাওক মছলা মাৰি আছে ৰাস্তাতে, একদম মাছ ৰাস্তাতে। আৰু এয়া ৰবীন্দা আৰু এইফালে গৌতম আছে একদম কামত ব্যস্ত। এতিয়া বাজিছে প্ৰায় ৰাতি 12:30 বাজি। ইমান ৰাতি যে কৰি আছে কিয়? ইমান ৰাতি বিহু আহিছে পইচা লগা হৈছে সেইকাৰণে ৰাতি অভাৰ টাইম। একচুৱেলি সেইটো এটা কথা নহয়। কথাটো কি হ'ল, যিহেতু এইখন দোকান আৰু এইখন দোকান মোৰ ভাইটিৰে দোকান আৰু এইখন মানে দিনত যিহেতু খোলা থাকে, প্ৰায় 11 বজালৈকে খোলা থাকে আৰু সেইকাৰণে দিনত মানে এই কামটো কৰিব নোৱাৰি। আৰু বিশেষকৈ বেলেগটো মানে বেলেগ মিস্ত্ৰী ক'লোঁ যিহেতু সিহঁতে মানে ৰাতি নকৰে, কিন্তু আমাৰ গৌতম আৰু ৰবীন্দ্ৰাই সিহঁতক একবাৰ ক'লোঁ যে এনেকৈ ৰাতি কৰি দিব লাগে। এতিয়া গৌতমে কৈছে চিন্তা নাই, একদম ৰাতি কৰি দিম। আৰু সেই এতিয়া 11টাৰ পিছত আৰম্ভ কৰিছে গৌতমে। আৰু এতিয়া প্ৰায় 12:30 বাজিছে আৰু সেইকাৰণে ময়ো আহিলোঁ এঠাইৰ পৰা আহি ৰৈ দিলোঁ ইয়াত। আৰু ভাইটি আছে, ভাইটি ইফালে পানী আনিব গৈ আছে। এয়া পানী আনি লৈ আহিছে ভাইটি, পানীটো অলপ তাৰ পৰা আনিব লাগেতো, আনি আছে। বাকী দেখুৱাই আছোঁ আপোনাক কি কৰা হ'ব, এইখিনি কি হ'ব সকলো দেখুৱাই আছোঁ, চাই থাকক। গৌতম পৰা ব্যস্ত। এতিয়া গৌতমে মানে আমাৰ মেইন মিস্ত্ৰী গৌতম আৰু ৰবীন্দ্ৰ যোগালী লগতে ভাইটিয়ে হেল্প কৰি দি আছে। আৰু এইটো এটা নিঞ্জা টেকনিক, মানে তাত কিবা কেতিয়াবা বাঁহ পুতিব লগা হ'লে, কিবা মানে ওপৰত এনেকৈ আলাব লগা হ'লে এটা কাটা এটা কৰি থোৱা আছে। আৰু এইটো কেনেকৈ কৰিছে দেখুৱাই আছোঁ। এইটো এনেকৈ বটল দিছে, লগতে শিখৰৰ পেকেট। আৰু আমাৰ গৌতমে 1 গুলি 2 চিকাৰ কৰি আছে, ইফালে কাম কৰি আছে আৰু ইফালে মানে দোকান খুলি দিছে। এয়া ইফালে দোকান খুলি দিছে যাতে ৰাতি মানে কাষ্টমাৰ আহিলেও এতিয়া যদি 12, 12:30 বজাত যদি কোনোবাই আহে ই মানে খুলি দিব আৰু বনাই দিব কিবা কিবি। গৌতম এতিয়া যদি কাষ্টমাৰ আহে কি পাব? আৰু চাহটো পাব। তেতিয়াহ'লে 3 কাপমান চাহ বনাই এতিয়া আৰু কি ৰবীন্দা, যদি চাহ পায় তেতিয়াহ'লে চাহ 3 কাপ বনা, আমি অৰ্ডাৰ দিলোঁ। তো কোনোবাই যদি খাই আহিব পাৰে, একদম গৌতমৰ দোকান খোলা আছে। আৰু কাম হোৱাৰ পিছত বাৰু গৌতমক যিহেতু দোকান খুলি ৰাখছে, গৌতমকে অৰ্ডাৰ দিম চাহ। এতিয়া আমি 4জন আছোঁ, 4জন মানুহ চাহ গৌতমকে অৰ্ডাৰ দিম। কি পকৰি হ'ব নেকি? পকৰি নহ'ব বাৰু, এতিয়া চাহ হ'ব। আৰু এইফালে আছে কেক টেক যি কিবা কিবি এইবিলাক খাই একদম চব আছে ৰেডি। দেখুৱাই দিব গৌতমৰ দোকানখন। এয়া এইবিলাক বস্তু আছে ফ্ৰেছ একদম ৰাতিপুৱা না গধূলি আছে। দে গৌতম কি কৈ আছিলে এইটো? কেনেকুৱা? ওলাইকে দেখিলো সহানে শ্ৰীগাল আংখিৰ মূৰত পাংখিৰ বাহা জলৰ মধ্যে বাঘৰ পাওঁ বুঢ়া ছাগলীয়ে গিলিলে হাতখন গাওঁ। মানে ইয়াৰ অৰ্থটো কি? ইয়াৰ এনচাৰটো হ'ল কি, বুঢ়া আৰু পুতাক আৰু বুঢ়া মানে কি দেউতাক আৰু। আচ্ছা বাদ দিয়ক, ইয়াত নকওঁ হা। ইয়াৰ আনচাৰটো আমি পিছৰ ভিডিঅ'ত ক'ম। আপোনালোকে যোনে যিসকলে জানে আপোনালোকে ইয়াৰ আনচাৰটো কৰি দিম। আৰু এবাৰ গৌতমে এইটো কি আছিল? ওলাইকে দেখিলো সহানে শ্ৰীগাল আংখিৰ মূৰত পাংখিৰ বাহা জলৰ মধ্যে বাঘৰ পাওঁ বুঢ়া ছাগলীয়ে গিলিলে হাতখন গাওঁ। তো আপোনালোকক কমেণ্ট কৰি জনাব কোনে কোনে পাৰে আৰু কি হয় হেৰি কৰি দিব। বাকী নেক্সট ভিডিঅ'ত মই ইয়াৰ এনচাৰটো আৰু আপোনালোকক দিয়াৰ চেষ্টা কৰিম। আৰু এয়া চাওক গৌতমৰ কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। এয়া